আসসালামু আলাইকুম দোস্ত, কেনে আছে আপোনালোক? আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই লাষ্ট ডে 5ৰ ব্লগটো লৈ আহিলোঁ আপোনালোকলৈ। আজি আমি ফাইনেলি ঘৰ যামগৈ। দুৰ্গা পূজাৰ ভেকেশ্যন আমাৰ কমপ্লিট হ'ল, শেষ হ'ল। গতিকে আমি আজি ঘৰ যাম। সেইকাৰণে আয়ানৰ দেখিছে ন, লগৰখিনি আহি একদম আয়ানৰ লগত খেলি আছেহি। আৰু সিহঁতৰো বহুত মনটো বেয়া লাগিছে আয়ান গুচি যাব বুলি। সিহঁতি আহিলে আয়নৰ লগত খুব ভাল পায় আৰু একদম খুব ফূৰ্তি কৰে গোটেইকেইটাই। আয়ান চবতছে সৰু যদিও সি হিৰ', চবে আগতে বিৰাট আৰু ফূৰ্তি কৰে আৰু সিও বিৰাট ভাল পায় সিহঁতক লগ পাই পেলাই। এতিয়া সেইটো ঘৰ আয়ানৰ যোনখিনি লগৰ লগত খেলি আছিলে, সেইটো সিহঁতৰ ঘৰটো সেইফালে আছে। সৰুজনী মাক হয়, ল'ৰা ছোৱালীকেইটা আইতাক হয়। এইজনী মাহী দিদি আয়ানৰ। আৰু আমি একচুৱেলি ৰিটাৰ্ণ হৈছোঁ, মাকো লৈ যাম লগতে, আমিজনক লৈ যাম লগতে। সেইটো কাৰণে আইতাকে কৈছে আৰু মাক লৈ যাবি, আৰু সেইকাৰণে দৰৱ কেইটামান উঠাই লৈছোঁ আৰু ফাইনেলি এতিয়া এটাকো লাঞ্চ কৰাই দিছোঁ। আমিও যাবলৈ পূৰা পেকিং চেকিং হৈ গ'ল আৰু গোটেইখিনি। আৰু তেখেত আহিছিলে আমাক লৈ যাবলৈ, আৰু অকণমান খাই বৈ অকণমান লাষ্ট আৰু খেলি লৈছে আৰু তাৰপিছত আৰু কেতিয়া অহা হয় আৰু সেইটো আৰু ভেকেশ্যনতে অহা হ'ব আৰু ঘৰলৈ ৰেডি চেডি হয় বুলি। আৰু আমি যাবলৈ ওলালোঁ আৰু জাষ্ট ওলাই আহিলোঁ। আৰু আমিজনৰ এটা মাছ আছিলে, এনেই আৰু আনিছিলে। তাৰপৰা মাছটো আয়নৰ খুব ভাল লাগিলে, সেইটো কাৰণে মাছটো মাৰিব নিদিলে। আৰু মই থকালৈকে মাছটো আছিলে, জীয়াই আছিলে। মাছটো ঘৰলৈকে লৈ আহিলেহি। ঠিক আছে। আৰু এয়া ব্লগছখিনিও লৈ আহিলে ঘৰলৈ, পূৰা খেলি আছে। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে। আৰু এয়াই শেষ দুৰ্গা পূজাৰ ভেকেশ্যন মই দেখাই দিলোঁ। আল্লাহ হাফিজ।